নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যোৱা এপিছ'ডত আমি এটা স্কেম বা অসমীয়াত ক'লে এইটো ঘোটালা বা দুৰ্নীতি ক'ব পাৰ, স্কেম চিধা আমি এটা স্কেম লাষ্ট এপিছ'ডত উদঙাই দিছিলোঁ। এইটো ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। তাৰমানে এইটো গম পাইছোঁ যে ৰাইজে বিচাৰে যে যিবিলাক দুৰ্নীতি হৈ আছে, স্কেম হৈ আছে, সেইবিলাকক মানে অলপ স্পষ্টকৈ আপোনালোকৰ ওচৰত দাঙি ধৰা। তো গতিকে সেইটো আমাৰ কমিটমেণ্ট। আমি কাকো ভয় নকৰোঁ, কোনো পলিটিকেল পাৰ্টি কৰ্পৰেটৰ পৰা আমি পইচা নালাগে। আমাৰ ষ্টেপ লাগে আপোনালোকৰ ছাবস্ক্ৰিপশ্যন, বহুমূলীয়া কমেণ্টছ, সেইটো আমাৰ কাৰণে জৰুৰী হয়। আৰু এইটো যদি বেয়া পায় আপুনি বেয়া বুলি লিখক, একো মই বেয়া পাবলৈ একো নাই, মই ভালেই পাওঁ মোক যদি কোনোবা সমালোচনা কৰে। অকল চোৱা নহয়, কিন্তু লগতে কিবা এটা কমেণ্টছ দিয়ক। কমেণ্টছটো আমাৰ কাৰণে জৰুৰী হয়, কিন্তু লগে লগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আৰু এটা স্কেম সম্পৰ্কে আলোচনা কৰিম। তো এয়া হ'লগৈ, স্কেমটো আলোচনা কৰাৰ আগত তাত অলপ শ্লাইড অলপ বেগলৈ যাব লাগিব, তাৰ কানেক্টিভিটিটো গম পাব লাগিব। কাৰণ এডভান্টেজ অসম এপিছ'ড 1 ইতিমধ্যে মই কৰিছোঁ। তো যিসকলে চোৱা নাই আপোনালোকে নিশ্চিতভাৱে এইটো চাবলৈ চেষ্টা কৰক। ছাবস্ক্ৰাইব কৰিলে ইজিলি এভেইলেবল হৈ যাব আপোনাৰ ছিষ্টেমত। ছাবস্ক্ৰাইব লওক। আমি এডভান্টেজ অসম পাৰ্ট 1 কৰিছোঁ। তো এডভান্টেজ অসমৰ আৰু কেইবাটা পাৰ্ট হ'বলৈ আছে, কিন্তু আজিৰ এইখনক এডভান্টেজ অসম পাৰ্ট 2 বুলি আমি ক'ব খোজা নাই। জাষ্ট এটা ছাইড আমি মেনশ্যন কৰিব খুজিছোঁ। এয়া হ'ল মানে আপোনাৰ গ্ৰীনিজ ৰেকৰ্ড কৰিব খুজিছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ঝুমুৰ নৃত্য। তো সেইটো লৈ কণ্ট্ৰভাৰ্চি আছে। তো এইটোতো মানে সঁচাকৈ গ্ৰীনিজ ৰেকৰ্ড হৈছেনে নাই, সেইটো এটা কুৱেশ্যন। ছেকেণ্ড কুৱেশ্যন হ'লগৈ, এতিয়া শুনিছোঁ নেকি দিল্লীত গৈ ঝুমুৰ নৃত্যৰ আকৌ এটা গ্ৰীনিজ ৰেকৰ্ড কৰিব। তো আমিতো ৰেকৰ্ডৰ কাৰণে নহয়, আমি তেওঁ কৈছিলে যে 5 বছৰৰ ভিতৰত আমি ইণ্ডিয়াৰ টপ 5ত আমি গুচি আহিম। তেতিয়া 5 বছৰ প্ৰায় হ'বলৈ হৈছেই আৰু। আমি ক'ত আছোঁ এইটো আপোনালোকে নিজে চালি জাৰি চাওক। মই কৈ লাভ নাই যে আমি বহুত পিছত আছোঁ। আপোনালোকে চেক কৰক যে একচুৱেলি আমি ক'ত আছোঁ। তো এডভান্টেজ অসমৰ সময়ছোৱাত সেইটো কৰিলে। ফাৰ্ষ্ট কথা হ'ল, মই কোনো জাতি বা ধৰ্ম, মই ব্যক্তিগতভাৱে সেইটো কোনো ভেদাভেদ এইবিলাক মই নামানো। কিন্তু এতিয়া দেখিছোঁ অসমীয়া মানুহ মানে অসমৰ অস্তিত্বৰ কাৰণে লৰাই হৈছে 80s। অসমৰ আইডেণ্টিটিৰ কাৰণে লৰাই হৈছে। কিন্তু এতিয়া অসমীয়া ভোটাৰ ইম্পৰ্টেণ্ট হয় নে নহয়, মানে এটলিষ্ট বিজেপি ভাবেনে নাই, মোৰ অলপ সন্দেহ আছে। কাৰণ তেওঁলোকে অসমীয়াত মোটামুটি মাইনাছেই কৰিছে। যে দিলে দিব, নিদিলে নাই আৰু। তো গতিকে এই চাহ জনগোষ্ঠীৰ মানুহ হওক, বেংগলী মানুহ হওক, হিন্দীভাষী মানুহ হওক, এই ভোটবিলাক আমাৰ কাৰণে মেইন একদম চলিড ভোট লাগে আমাৰ। তো সেইটো কাৰণে হয়তো চাগে এইবিলাক হৈছে। তো চাহ জনগোষ্ঠী আৰু বেংগলী মানুহ, তেওঁলোক লেটলি মাইগ্ৰেটেড আমাৰ অসমলৈ আহিছে। 200 বছৰ আগত ব্ৰিটিছে আনিছে। বাঙালী মানুহক আনিছিলে আপোনাৰ কেৰাণী কামৰ কাৰণে, আৰু হেৰিত আপোনাৰ বাগানৰ মানুহবিলাকক বাগানৰ কামৰ কাৰণে আনিছিলে। তো যি নহওক, তাৰ বহুত এটা ডাঙৰ ইতিহাস আছে। এইটো আমি ছেপাৰেট এটা এপিছ'ড কৰিম। বিধানসভাত এটা প্ৰশ্ন উত্থাপিত হৈছিলে যে 6,000 নাকি চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত এপিয়াৰ হোৱা নাই এই ঝুমুৰ হেৰি হোৱাৰ কাৰণে। তো এতিয়া আমাৰ কথাটো হ'ল, যোৱাকালি যেনেকৈ আমি মৰাণ ছাত্ৰ সন্থাক আমি যেনেকৈ লাষ্ট এপিছ'ডত আমি সমালোচনা কৰিছোঁ, তো গতিকে যি জনগোষ্ঠীৰে হওক বাৰু, আমি কাকো এৰিবলৈ নাই। এই যেতিয়া আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সুকীয়া এটা হিন্দু ৰাষ্ট্ৰ বিচাৰিছিলে, তেতিয়া সেইটোকো আমি ক্ৰিটিচাইজ কৰিছোঁ। মানে 6 জনজাতিকৰণৰ যোনটো হেৰি, তাৰ ওপৰত আমি কথা পাতিছোঁ। তো গতিকে আমি কাকো এইবিলাক স্পেয়াৰ কৰিবলৈ নাই। ইয়াত মই আজি কোনো সমালোচনা কৰিবলৈ খোজা নাই, কিন্তু কিছু বিষয় মূৰত খেলি আছে, সেইকাৰণে কৈ আছোঁ। তেওঁলোক মাইগ্ৰেটেড, ঠিক আছে। এতিয়া আমাৰ অসমীয়া জাতিৰ এই বঙালী হওক বা বঙালীকতো আৰু নকয়, ক'বলৈ গ'লে শাসকীয় দলত অলপ টেকনিকেল এটা অসুবিধা আছে, কাৰণ অসমীয়া
বঙালীৰ সেই ৰাজনীতিটো আছেই, তলে তলে আছে, ক'ৰবাত নাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ ৰাজনীতি আছে। এতিয়া কথাটো হ'লগৈ যে বেংগলী নহয়, কাৰণ বেংগলীটো আপোনাৰ মোটামুটি এনচিয়ৰ হৈ গৈছে যে তেওঁলোকে বিজেপিক ভোট দিবই, এই বৰাক ভেলী হওক আৰু ব্ৰহ্মপুত্ৰ ভেলী হওক। তো গতিকে বাকী জনগোষ্ঠীক একদম 100% আনিব লাগিব, তো তাৰে পাৰ্ট হিচাপে কৰা হৈছে। তো 6,000 নেকি এই ঝুমুৰ নৃত্যৰ কাৰণে হেৰি কৰা নাই। তো মোৰ একচুৱেলি মোৰ এইটো বিশ্বাসেই হোৱা নাই যে 6,000 যোন পেপাৰত সেই কথাটো ওলাইছে, মই মানে এজন সচেতন নাগৰিক হিচাপে চাওক, ইয়াত চৰকাৰৰ য'ত সমালোচনা কৰিব আছে মই নিশ্চয় কৰিম, কিন্তু মই চৰকাৰত থকা হ'লে কিন্তু ইমান দেৰিলৈকে মই মানহানি কেছ দি দিলোঁ হয় এই পেপাৰৰ ওপৰত। কাৰণ এই তেওঁলোকে তথ্যটো ক'ৰ পৰা পালে? ৰনজ পেগুৰ পৰা পাইছে না কিবা RTI ৰিপৰ্ট আছে 6,000? তেওঁলোকে পেপাৰ এৰিলে ক'ব পাৰিবনে? এই যোৱা সময়ছোৱাত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ সময়ত চাহ জনগোষ্ঠীৰ টোটাল নাম্বাৰ অফ হেৰি কিমান আছিলে, ষ্টুডেণ্ট কিমান আছিলে? যেনেকৈ ভোটৰ সময়ত আমি বিশ্লেষণ কৰিব পাৰোঁ যে অসমীয়া ভোটাৰ ইমান, মৰাণ ইমান, মটক ইমান, মুছলিম ইমান, নেপালী ইমান, তেনেকৈ এনালাইচিছ হয়। তাৰো নিশ্চয় এটা এনালাইচিছ আছে। তো সেইটোত দেখোন এছেম্বলিত গৈ গুৰুত্বও পালে। কিন্তু মোৰ হাতত যিমান তথ্য আছে, যেনেকৈ যোৰহাট অঞ্চলৰ এই ধৰি লওক 5জন তেনেকুৱাকৈ, তেনেকুৱা কিছু কিছু ঘটনা হৈছে, নোহোৱা নহয়। কাৰণ চাহ জনগোষ্ঠীৰ মানুহবিলাক এতিয়াও বহুত আৰ্থিকভাৱে সামাজিকভাৱে পিছ পৰি আছে, যিটো কাৰণে তেওঁলোকৰ কাৰণে 25,000 টকাটো বহুত জৰুৰী হয় এই মুহূৰ্তত। যদিও তেওঁলোকে আজি 11 বছৰ আগত কমিটমেণ্ট কৰিছিলে যে আমি শাসনলৈ গদিত আহিলে আমি 351 টকা কৰিম। 351 টকা কিন্তু এতিয়ালৈকে চোৱাই নাই। কিন্তু কেৰালাত ইতিমধ্যে প্ৰায় 600 টকা কিন্তু দৈনিক হাজিৰা দেই আপোনাৰ চাহ বাগানৰ কৰ্মচাৰীৰ। কিন্তু অসমত তাৰ আধাও নহয়। এয়া হ'লগৈ অৱস্থা। তো চাহ জনগোষ্ঠীক আপগ্ৰেড কৰিব লাগিব, সেইটো হ'লগৈ মূল কথা। সেইটো নকৰি এইবিলাক কৰিতো লাভ নাই। 6,000 দিব পৰা নাই সেইটো নহয়, কিন্তু এইটো জল পট যে কিছুমান কেছ আমাৰ নলেজতে আছে যে 25,000 টকাটো এই মুহূৰ্তত জৰুৰী, লাগিলে 1 বছৰ নষ্ট হওক। তো এই কথাবিলাক বৰ বেয়া হৈছে। আৰু এইটো সময়ত এডভান্টেজ সময়ত বা আপোনাৰ এই যেতিয়া এই 6,000 দিব পৰা নাই, সেইটো লৈ কিন্তু যিসকলে মানে তেওঁলোকৰ ঠিকাদাৰৰ সংস্থা খুলিব আহিছে, আৰ্চাই হওক বা আচাই হওক, তেওঁলোকে কিন্তু কোনো মাত মতা নাই, কোনো প্ৰতিবাদ কৰা নাই। তো কিহৰ দোকান খুলিছে ভাই আপোনালোকে? যদি আপোনাৰ নিজৰ জনগোষ্ঠীৰ কাৰণে সময়তে মাত নামাতে, কি অকল মানে কেনেকৈ টিকেটটো পাব আৰু গৈ কণ্টেষ্ট কৰিব সেইটো কাৰণে সংস্থা বনাইছে, না নিজৰ জনগোষ্ঠীক বৰবাদ কৰাৰ কাৰণে কৰি আছে? কাৰণ আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং আছে, সাধাৰণ চাহ যি শ্ৰমিক তাহাঁতৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো সেইটো নহয়তো। চাহ জনগোষ্ঠীৰ মানুহ আজি কামৰ অৱস্থা বেয়া, বাগান এটাৰ পিছত এটা বিক্ৰী হৈ আছে, আৰু তেওঁলোকে আজি বেংগলৰ বিভিন্ন ঠাইত গৈ বিভিন্ন ধৰণৰ কাম কাজত লাগি গৈছে। কাৰণ ইয়াত থাকি দেখিছে যে কোনো এডভান্টেজ অসম হৈ আছে, কিন্তু অসমত তেওঁলোকে অনুভৱ কৰিছে যে তেওঁলোকৰ কোনো এডভান্টেজ নহ'ব। তো মই জনামতে বহু চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালী বহিৰাজ্যত গৈ কাম কৰি আছে, আৰু তুলনামূলকভাৱে অসমতকৈ অলপ বেটাৰ কণ্ডিশ্যনত তেওঁলোক আছে। তো যোনটো আপোনালোকক কমিটমেণ্ট কৰিছিলোঁ যে স্কেম সম্পৰ্কে ক'ম, তো নিশ্চয় আমি স্কেম সম্পৰ্কে ক'ম, বৰ দীঘলীয়া নক'ম, চুটিকৈ ক'ম, কিন্তু ধৈৰ্য সহকাৰে প্লিজ আপোনালোকে শুনক। মই আগতো কৈছোঁ যে বেংগলী আৰু বাগানৰ মানুহ তেওঁলোক লেটলি মাইগ্ৰেটেড বাই দি ব্ৰিটিছ। তেওঁলোক ইয়াৰ নহয় অৰিজিনেল, আৰু ইয়াৰতো অৰিজিনেল কোনো নহয়, ময়ো নহয়, আপুনিও নহয়। কাৰণ ইণ্ডিয়াৰ অৰিজিনেল আজি যে দেশী বিদেশীৰ যে কথাবিলাক আনে, ভূমিপুত্ৰ খিলঞ্জীয়া, এই আচল কথাটো হ'ল যে ভাৰতবৰ্ষৰ মাত্ৰ 10% হ'লগৈ অৰিজিনেল, 90% হ'লগৈ মাইগ্ৰেটেড। বিভিন্ন কাৰণত, বিভিন্ন সময়ত, বিভিন্ন প্ৰয়োজনত তেওঁলোকে ইয়ালৈ আহিছে, প্ৰব্ৰজিত হৈছে। এইটো বৰ ডাঙৰ ইতিহাস, কিন্তু পাৰ্চেণ্টেজ কিন্তু 10 দেই। এতিয়া আপোনাৰ হিন্দু ধৰ্মৰ ক্লেইম কৰিছে কি 5,000 বছৰ পুৰণি। মই কৈ আছোঁ যে 10,000 বছৰ আগৰ পৰাই এই মাইগ্ৰেশ্যনৰ প্ৰচেছটো কিন্তু ইণ্ডিয়াত হৈ আছিলে, যেনেকৈ আমেৰিকাত হৈছে। এইটো ইণ্ডিয়াকো এটা মিনি আমেৰিকা বুলি মাইগ্ৰেশ্যনৰ ক্ষেত্ৰত আপুনি ক'ব পাৰে। মাইগ্ৰেশ্যন মানে এইটো কোৱা নাই এই যে গুজৰাটৰ পৰা ইলিগেল মাইগ্ৰেশ্যন যে হৈছে, তাৰ পৰা আপোনাৰ চিগল বান্ধি পঠালে মোদীৰ বন্ধু ট্ৰাম্পে, সেইবিলাক কথা কোৱা নাই। কিন্তু যিটো আমাৰ দাবী কৰে যে আমি ইয়াত দেখি কোন বিদেশী, সেইটোত কিন্তু আজি 10,000 বছৰ পুৰণা কথাটো মই কৈ আছোঁ যে ইট ইজ
10% অৰিজিনেল আছিলে, বাকীবিলাক কিন্তু আমি সকলোৱে কম বেছি আমি মাইগ্ৰেটেড। তো ডিগবৈ যে আপোনাৰ গ্ৰন্থমেলা হ'ল, গ্ৰন্থমেলাত আপোনাৰ আৰম্ভণিৰ পৰা কিবা কিবি বিতৰ্ক ষ্টাৰ্ট হৈছিলে। তো তাত অৱশ্য উদ্যোক্তাসকলে মোক মাতিছিল যে দাদা আপুনি আহিব বুলি, মোক নিমন্ত্ৰণো কৰিছিলে। কিন্তু যেতিয়া দেখিছোঁ যে একদম বিতৰ্ক ষ্টাৰ্ট হৈ গ'ল, তো গতিকে মই সেই বিতৰ্কত সোমাব খোজা নাই, সেইকাৰণে মই যোৱাই নাই। আৰু তাৰপিছততো আৰু কোনো যোগাযোগ হোৱা নাই, যি হ'ল কি হ'ল নহ'ল এইবিলাক আপুনি জানে। কিন্তু গ্ৰন্থমেলাত এটা বহুত ইণ্টাৰেষ্টিং বস্তু মানে হেৰি হৈছিলে, আপোনাৰ সঞ্জয় কিষাণ ডিগবৈ গ্ৰন্থমেলা গৈ উন্মোচন কৰিছিলে। আৰু তাৰ পিছতে দেখা গ'ল যে তেওঁ শ্বহীদ হৈ গ'ল। শ্বহীদ মানে তেওঁৰ মৃত্যু হোৱা নাই, তেওঁৰ মন্ত্ৰীত্ব গুচি গ'ল। তো এইটো আমি শুনিছোঁ সমাজত, এই ডিগবৈ এই বুক ফেয়াৰটো অপয়া আছিলে নেকি সঞ্জয় কিষাণৰ কাৰণে, কাৰণ সেই লাষ্ট ফিতা তাতে কাটিলে, তাৰপিছত আৰু ক'তো ফিতাই কটাব পৰা নাই। আৰু সঞ্জয় কিষাণৰ গ'ল মন্ত্ৰিত্ব, লেবাৰ মিনিষ্টাৰ হিচাপে আহিলে কোন? ৰূপেশ গোৱালা কোন হয়? আজি ACMSত তেওঁ জেনেৰেল ছেক্ৰেটাৰী। এনেকুৱা সেই যে আলেকজেণ্ডাৰ যে চেলুকাছক কৈছিলে যে মানে হেৰি কি বিচিত্ৰ এই দেশ বুলি, তেনেকুৱাই লাগিছে। গোটেই ভাৰতবৰ্ষত INTUC লিডাৰ, INTUC ষ্টেটৰ টপ লিডাৰে আপোনাৰ BJPৰ MLA, আকৌ পৰৱৰ্তী সময়ত তেওঁ আকৌ BJPৰ মন্ত্ৰীসভাৰ মন্ত্ৰীও হৈছে। তেনেকুৱা ইতিহাস কিন্তু ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই, এয়া অসমতে সম্ভৱ। এতিয়া ৰূপেশ গোৱালা চাহ জনগোষ্ঠী, কাৰণ সঞ্জয় কিষাণ চাহ জনগোষ্ঠীৰ মানুহ, তাৰ টাইটেলে কৈ আছে। এতিয়া চাহ জনগোষ্ঠীৰ বহুত মানুহে কৈ আছে যে গোৱালাটোতো আমাৰ নাই। গোৱালা বেচিকেলিটো হিন্দী ভাষী মানুহ মাজত থাকে, আৰু সেইটো বিহাৰৰ হেৰি নহয় মানে চাহ জনগোষ্ঠী বুলি নহয় বুলি কৈ আছে। তো এতিয়া হেৰিৰ কথাটো হ'লগৈ যে সঞ্জয় কিষাণে হেৰি কৰিছিলে, এটা টেণ্ডাৰ আপোনাৰ 700 কোটি টকাৰ টেণ্ডাৰ, 700 কোটি টকাৰ টেণ্ডাৰটোক আপোনাৰ কেঞ্চেল কৰিলে। এইটো কি আছিলে যে অসমৰ যিবিলাক গাৰ্ডেন আছে, গাৰ্ডেনত আপোনাৰ এই উৰিষ্যাৰ ভগৱান যে আছে, নিশ্চয় মনত আছে আপোনালোকৰ, যি জয় শ্ৰী জগন্নাথ, মোদীয়েও সেইটো গাইছিলে, কাৰণ উৰিষ্যাৰ কাৰণেতো বাচি গ'ল। 20টা চিট তাৰ পৰাই BJP জিকিলে, নহ'লেতো BJP 400 পাৰৰ জেগাত 200তে ওলমি থাকিলে হয়। তেওঁ তাত এইটো স্পষ্টকৈ ওলাইছে সংবাদ মাধ্যমত যে তেওঁৰ নতুন সেইটো কেঞ্চেল কৰিছে আৰু 10% কমিশ্যন বিচাৰি আছে। ইয়াৰ আগতে মই কৈ দিছোঁ, 2023ত যেতিয়া কৰ্ণাটকত যে BJP চৰকাৰৰ পতন হৈছিল, তাৰ মূল কাৰণটো কি আছিলে জানেনে নাই? মূল কাৰণেই আছিলে যে কমিশ্যন। তাত আপোনাৰ 40%। তাৰমানে এনেকুৱা লাগিছে যে অসমতো চাগে 40%ৰ কমিশ্যনৰ চৰকাৰ চলি আছে নেকি? কাৰণ বিভাগীয় মন্ত্ৰী যদি 10% লৈ লয়, তেতিয়াহ'লে কি হ'ব? আৰু সঞ্জয় কিষাণ যদি আগৰ টেণ্ডাৰত কিবা ঘোটালা কৰিছিলে, সেইটো এনকুৱাৰী হ'ব লাগিছিলে। আৰু এনকুৱাৰী যদি তেওঁ দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগিছিলে। সেইটোতো হোৱাৰ সেই প্ৰচেছবিলাক একো হোৱাই নাই, কাৰণ সেইটো টোটাল ইলিগেল হয়। ক'ৰবাত যদি টেণ্ডাৰ হৈছে, সেই টেণ্ডাৰটোক একজন মিনিষ্টাৰে কেঞ্চেল কৰিব নোৱাৰে। ৰিটেণ্ডাৰ কেনেকৈ হ'ব? কাৰণ গোটেই বস্তুবিলাক প্ৰচেছ কৰিবলৈ সময় লাগে। এইটোতো সময় অপচয় হৈছে। আৰু এতিয়া জল পটপট হৈ গৈছে আপোনাৰ কমিশ্যনৰ কথাটো। তো অসমত তাৰমানে ইয়াৰ অৰ্থটো হ'ল যে মানে মই যোনটো কৈছিলোঁ যে ইয়াৰ আগতো যে কমিশ্যন, কনষ্ট্ৰাকশ্যন এণ্ড কমিশ্যন তেনেকুৱা হৈ আছে। চাগে সেই 40% কমিশ্যন চাগে অসমতো চলি আছে, কাৰণ কংগ্ৰেছৰ কোনোবা নেতা আজি 1 বছৰ আগতো কৈছিলে যে 30%ৰ চৰকাৰ চলি আছে বুলি, 30%ৰ চৰকাৰ। তো গতিকে এই যে কমিশ্যনটো যদি এনেকৈ চলি থাকে, তেতিয়াতো বিপদজনক কথা। মানে সঞ্জয় কিষাণৰ ওপৰত বিবিধ ব্যৱস্থা ল'ব লাগে, আৰু নহ'লে তেওঁক মন্ত্ৰিত্বৰ পৰা তেওঁক অপসাৰিত কৰিব লাগে। দুটাৰ মাজত এটা হ'ব লাগিব। তো সঞ্জয় কিষাণ যে পইচা খাইছিলে বুলি কোনো পেপাৰত ওলোৱা নাই। কম বেছি কোনে খাইছে নাই খোৱা মই সেইটো ক'বলৈ যোৱা নাই, কিন্তু কমিশ্যনৰ কথাটো তাত ওলোৱা নাই। এতিয়া ওলাইছে, আৰু এইটো মুখ্যমন্ত্ৰী যি খুব স্বচ্ছ আৰু নিকাৰ যোনটো তেওঁ দাবী কৰে, এই ক্ষেত্ৰত তেওঁ কোনো পদক্ষেপ লয় নেকি, এইটো সময়ে ক'ব। তো যি নহওক আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।